নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অপেন বুক এক্সামৰ ওপৰত আলোচনা কৰিম। এই বিষয়টো শুনাত নতুন হ'লেও কিন্তু আমাৰ ভাৰতবৰ্ষত অপেন বুক এক্সাম আগতেও হৈছে। গতিকে এই বিষয়টো মই এইকাৰণে বাছি ল'লোঁ, মেইনছত এনেধৰণৰ কেতিয়াবা প্ৰশ্ন আহে যিধৰণে আমাৰ বাৰত আমি পাইছিলোঁ বিগ ফেট ৱেডিং। বৰ্তমান সময়ত বিগ ফেট ৱেডিং এটা কমন ফেনোমেনন হয়। আৰু মই ভাবিলোঁ যে ঠিক তেনেকৈ অপেন বুক এক্সামিনেশ্যনো আমাৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে। খুব সৰু কথা হয়। তাত আমি আজি এই ভিডিঅ'টোত অপেন বুক এক্সামিনেশ্যনৰ হিষ্ট্ৰী আৰু ইয়াৰ লগত জড়িত কথা সেইখিনি আমি চাম। আপোনালোকে স্ক্ৰীণত দেখিছে অপেন বুক এক্সামিনেশ্যন বুলি ক'লে কি বুজা যায় সেই বিষয়ে আমি চাম এতিয়া। অপেন বুক এক্সামিনেশ্যনৰ ইণ্ডিয়াত কিবা ইতিহাস আছে নাই বা আগতে হৈছে নাই সেই বিষয়ে আমি চাম। অপেন বুক এক্সামিনেশ্যন এনেকুৱা এটা এক্সামিনেশ্যনৰ পেটাৰ্ণ হয় য'ত ছাত্ৰ ছাত্ৰীক কিতাপ চাই বা নোট চাই এক্সামৰ সময়ত লিখিবৰ কাৰণে এনচাৰ ৰাইটিঙৰ কাৰণে এলাউ কৰা হয়। এই কনচেপ্টটো কি কাৰণে প্ৰয়োজনীয় হয়? আমাৰ বৰ্তমান সময়ত যি নিউ এডুকেশ্যন পলিচি আছে, নিউ এডুকেশ্যন পলিচিয়ে ৰুট লাৰ্ণিঙৰ পৰা যিটো আমি কেৱল মেমৰিৰ ওপৰত বেছ কৰি যিটো আমাৰ পঢ়াৰ ছিষ্টেম চলি আছে তাৰ পৰা যাতে আমি ক্ৰিটিকেল থিংকিং আৰু ক্ৰিয়েটিভ থিংকিঙৰ কাৰণে যাতে আমি নিজকে ডেভেলপ কৰিব পাৰোঁ, সেই ধৰণৰ যি কনচেপ্ট হৈছে তাৰ ওপৰত বেছ কৰি অপেন বুক এক্সামিনেশ্যনক গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত কৈছে যে অপেন বুক এক্সামিনেশ্যন এলাউজ ষ্টুডেণ্ট টু ইউজ এপ্ৰুভ মেটেৰিয়েলছ যেনেধৰণে টেক্সট বুক হওক বা ক্লাছ নোটছ ডিউৰিং এছেছমেণ্ট ৰাডাৰ দেন মেইনলি টেষ্টিং দেয়াৰ মেমৰিৰ ওপৰত বেছ নকৰি পেলাই তেওঁলোকক ক্লাছ নোট বা টেক্সট বুক যিখিনি এপ্ৰুভ মেটেৰিয়েলছ হয় তাক পৰীক্ষা হললৈ নিবৰ কাৰণে দিয়া হয় আৰু ছাত্ৰ ছাত্ৰীয়ে চাই পেলাই লিখিব পাৰে। In open book examination, the challenge for the examinee lies in knowing where to look, making sense of the material and applying it to the problem at hand. গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহে তেওঁলোকৰ কাৰণে এইটো চেলেঞ্জ হয় যে যিটো প্ৰব্লেম তেওঁলোকক ছল্ভ কৰিব দিছে বা যি কুৱেশ্যন দিছে সেই কুৱেশ্যনটোৰ ওপৰত বেছ কৰি তেওঁলোকে কোনটো বিষয়ৰ ওপৰত গুৰুত্ব দিব আৰু কেনেধৰণে তাক ৰিপ্ৰেজেণ্ট কৰিব সেই কথাটোকে গুৰুত্ব আৰোপ কৰে। আৰু যি অপেন বুক এক্সামিনেশ্যন হয় ই ছাত্ৰ ছাত্ৰীৰ এবিলিটিটো টেষ্ট কৰে যাতে ষ্টুডেণ্টে আইডিয়াছবিলাক ইণ্টাৰপ্ৰেট কৰিব পাৰিছে নাই, তেওঁলোকৰ যিখিনি আইডিয়া সেইখিনি ভালদৰে ব্যৱহাৰ কৰিব পাৰিছে নাই। আমি দুই ধৰণৰ অপেন বুক এক্সামিনেশ্যন পাওঁ। ৰেষ্ট্ৰিক্টেড অপেন বুক এছেছমেণ্ট হয়। ষ্টুডেণ্টছ আৰ এলাউড টু ৰিফাৰ অনলি দ্য ষ্টাডি মেটেৰিয়েল এপ্ৰুভ বাই দ্য এক্সাম কণ্ডাক্টিং অথৰিটি। গতিকে এক্সাম কণ্ডাক্টিং অথৰিটিয়ে যিখিনি ষ্টাডি মেটেৰিয়েল এলাউ কৰে সেইখিনিয়ে নিব পাৰে, যাক আমি ৰেষ্ট্ৰিক্টেড বুলি কওঁ। আৰু ফ্ৰী টাইপ অপেন বুক এছেছমেণ্ট, তাত ষ্টুডেণ্টে যিকোনো ধৰণৰ তেওঁলোকৰ ইচ্ছামতে মেটেৰিয়েলছ নিব পাৰে। এতিয়া ছাপ'জ এই কথাটো বহুতৰ ক্ষেত্ৰত নতুনকৈ যিসকলে অপেন বুক এক্সামিনেশ্যনৰ কথা শুনিছে বা পুৰণাসকলেও যিসকলে শুনিছে হয়তো কনচেপ্টটো বহু কাৰণত নিগেটিভ নিচিনা লাগিব পাৰে, কিন্তু বহু ক্ষেত্ৰত পজিটিভ হয়। এতিয়া মই যোৱাকালি মোৰ যি আপোনালোকক ওৱান বৰ্ন ষ্ট্ৰেটেজিৰ ক্ষেত্ৰত মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে যিখিনি এতিয়ালৈকে পঢ়া নাই সেইখিনি টপিকৰ ওপৰত এনচাৰ বৰ্তমান ঘৰত প্ৰেক্টিছ কৰোঁতে আপোনালোকে সন্মুখত চ'ৰ্চখিনি লৈ ল'ব, তাৰ পৰা আপোনালোকে বনাবলৈ চেষ্টা কৰিব। সেইটো কিন্তু বৰ ইজি কথা নহয়। আপুনি যেতিয়া কুৱেশ্যন এটা পাব আপোনাৰ সন্মুখত মেটেৰিয়েলছ থাকিলেও আপুনি কোনখিনি বস্তু ব্যৱহাৰ কৰিব সেইটো এটা ডাঙৰ চেলেঞ্জ হয়। গতিকে সেই বস্তুটো অপেন বুক এক্সামিনেশ্যনৰ এটা পজিটিভ পইণ্ট হয়। এতিয়া কৈছে যে এইটো নিউ কনচেপ্ট নহয়, CBSE ইন্ট্ৰডিউচ কৰিছিলে 2014ত অপেন টেক্সট বেছড এছেছমেণ্ট হুইচ ৱাজ ইমপ্লিমেণ্টেড ইন ক্লাছ 9 হিন্দী, ইংলিছ, মেথমেটিক্স, ছায়েন্স এণ্ড ছ'চিয়েল ছায়েন্স আৰু ক্লাছ 11ৰ ক্ষেত্ৰত ইকনমিক্স, বায়'লজি আৰু জিঅ'গ্ৰাফী। গতিকে ইয়াৰ লক্ষ্যটো কি আছিল? যাতে ease the burden of memorization and promote information processing skill. However, it was discontinued in the 2017-18 academic year due to its failure to develop critical thinking skill among students. এতিয়া আমি ষ্টাৰ্টিঙত ক'লো যে ক্ৰিটিকেল থিংকিং ডেভেলপমেণ্টৰ কাৰণে অপেন বুক এক্সামিনেশ্যনৰ কথা ভবা হয়, কিন্তু বহু ক্ষেত্ৰত দেখা যায় এই কথাখিনি কিন্তু বাহিৰত বহু ঠাইত এপ্লিকেবল হয় বা তেওঁলোকে ব্যৱহাৰ কৰে, কিন্তু আমাৰ যিটো প্ৰেজেণ্ট চিনাৰিঅ' তাত দেখা যায় যে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া কিতাপখন লৈ লিখিবলৈ সুবিধা পায় তেওঁলোকৰ ষ্টাডি কৰাৰ যিটো ধাউতি থাকে বা পঢ়াৰ প্ৰতি যিটো ৰাপ থাকে সেই ৰাপটো বাহক চাৰি নাইকিয়াই হয়। গতিকে তেনেকুৱা ধৰণৰ নিগেটিভ কনচিকুৱেঞ্চেছ আমি দেখা পাওঁ, আমি লাষ্টৰ ফালে চাম। গতিকে সেইকাৰণে ইয়াক আৰু কণ্টিনিউ কৰা নহ'ল। 2019 চনত ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন যিটো AICTE বুলি আমি কওঁ অপেন বুক এক্সামিনেশ্যন পাৰ্মিট কৰিছিল ইন ইঞ্জিনিয়াৰিং কলেজেছ ফলোয়িং এ ৰিকমেণ্ডেশ্যন ফ্ৰম এন এডভাইজৰী বডি। 2020 আৰু 21 COVID-19 লকডাউনৰ সময়তো বিভিন্ন ইউনিভাৰ্চিটিয়ে অপেন বুক টেষ্ট কণ্ডাক্ট কৰিছিল টু ইভালুৱেট ষ্টুডেণ্টছ। গতিকে ইয়াত এক্সাম্পল দিয়া আছে যেনেকৈ দিল্লী ইউনিভাৰ্চিটি হওক, জামিয়া মিলিয়া ইছলামিয়া, জৱাহৰলাল নেহৰু, এনেকৈ বিভিন্ন ইনষ্টিটিউটে অপেন বুক টেষ্ট
অৰ্গেনাইজ কৰিছিল বা কণ্ডাক্ট কৰিছিল। এতিয়া CBSE অপেন বুক এক্সামিনেশ্যন কিয় ইন্ট্ৰডিউচ কৰিলে সেই কথাটো আমি জনাটো খুব জৰুৰী হয়। আমি চাম এতিয়া। প্ৰথম হৈছে ট্ৰান্সফৰমেশ্যন অফ কালচাৰ অফ এছেছমেণ্ট ইন লাইন উইথ NEP 2020। মই যিটো কৈছোঁ যে নিউ এডুকেশ্যন পলিচিৰ লগত ৰিলেট কৰি পেলাই। নিউ এডুকেশ্যন পলিচিয়ে কৈছে যে ৰুট মেমৰাইজেশ্যনৰ পৰা আমি যাতে কম্পিটেঞ্চি বেছড লাৰ্ণিঙৰ কাৰণে যাব পাৰোঁ। আমি কেৱল মাত্ৰ মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব আৰোপ নকৰি আমি যাতে এটা প্ৰতিযোগিতামূলক যি আমাৰ শিক্ষা পদ্ধতি তাৰ ফালে যাতে আমি ধাৱমান হ'ব পাৰোঁ, আমি যাতে ছাত্ৰ ছাত্ৰীৰ মাজত যাতে আমি কম্পিটিশ্যন ক্ৰিয়েট কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ মনোভাৱেৰে নিউ এডুকেশ্যন পলিচিয়ে বিভিন্ন ষ্টেপ লৈছে। আৰু CBSE অপেন বুক এক্সামিনেশ্যনটো এইকাৰণে লৈছে যাতে ৰেগুলাৰ এক্সামৰ ঠাইত অল্টাৰনেটিভ হিচাপে এই যিখিনি নিউ এডুকেশ্যন পলিচিৰ যিখিনি ষ্টেপ আছে তাক যাতে এক্সপ্ল'ৰ কৰিব পাৰে, গতিকে সেইধৰণে চাইছে। ছেকেণ্ড, অন লাইনছ অফ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। CBSE has proposed open book assessment based on national curriculum framework. National curriculum framework এ open book assessmentৰ কথা উল্লেখ কৰিছে, গতিকে তাৰ জৰিয়তে CBSE open book assessmentটো প্ৰপ'জ কৰিছে। National curriculum framework for school education has highlighted the need to reform current assessment process. এতিয়া যি assessment process চলি আছে তাক সলনি কৰাৰ কথা National curriculum framework এ উল্লেখ কৰিছে, হাইলাইট কৰিছে, which is focused on measuring root learning. বৰ্তমানৰ যিটো এছেছমেণ্ট পদ্ধতি হয় সি কেৱল ৰুট লাৰ্ণিং যি চিষ্টেম তাৰ ওপৰতে বেছ কৰি আছে, মানে এজন ছাত্ৰই কিমান মেমৰাইজ কৰি লিখিব পাৰিছে তাৰ ওপৰতে বেছ কৰিছে। গতিকে এইটো সলনি কৰিবৰ কাৰণে আমি ডিফাৰেণ্ট লাৰ্ণিং ষ্টাইলছ আমি ল'ব লাগিব আৰু গিভ ষ্টুডেণ্টছ ফিডবেক while still aiming to improve overall learning outcomes. গতিকে এই যি অপেন বুক এছেছমেণ্ট চিষ্টেম সিও এটা নতুন ধৰণৰ লাৰ্ণিং ষ্টাইল বুলি ক'ব পাৰি, যাৰ জৰিয়তে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে যি ৰুট লাৰ্ণিং চিষ্টেমটো যিটো চেঞ্জ কৰিব কৈছে সেই ক্ষেত্ৰত কৰা এটা পৰীক্ষামূলক চিন্তা চৰ্চা বুলি আমি ক'ব পাৰোঁ। কি কি ধৰণৰ এডভান্টেজ আছে আমি চাম। ৰুট লাৰ্ণিঙৰ পৰা কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিঙলৈ যাব, এটা খুব গুৰুত্বপূৰ্ণ কথা। এইটো মই আপোনালোকক মোৰ ফালৰ পৰা যদি কওঁ, যিসকল ছাত্ৰ ছাত্ৰীৰ কনচেপ্ট ক্লিয়াৰ নহয় তেওঁৰ হাতত যদি আপুনি কিতাপ এখনো দি দিয়ে তেওঁ কিন্তু লিখিব নোৱাৰিব। কিন্তু এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আছে কনচেপ্ট ক্লিয়াৰ নোহোৱাকৈ মুখস্থ কৰি কিন্তু পৰীক্ষাত খুব ধুনীয়াকৈ লিখিব পাৰে, পাছত কিন্তু প্ৰেক্টিকেল লাইফত তেওঁলোকৰ সেই কথাখিনি কামত নাহে। গতিকে ৰুট লাৰ্ণিঙৰ পৰা আমি যাতে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিঙলৈ আমি আগবাঢ়িব পাৰোঁ, বা আমি তাৰ পৰা যাতে আমি ৰুট লাৰ্ণিঙৰ পৰা আমি যাতে কনচেপচুৱেল যি আণ্ডাৰষ্টেণ্ডিং তাৰ ওপৰত ফ'কাছ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত অপেন বুক এক্সামিনেশ্যনে হেল্প কৰে। কোৰ কনচেপ্টৰ ওপৰত হেল্প কৰে। হাই অৰ্ডাৰ ফাউণ্ডেশ্যনেল স্কিলছ এণ্ড চেল্ফ পিয়াৰ এছেছমেণ্ট। According to a Norwegian study conducted in 2000, students taking open book examinations are more likely to look for connections between ideas instead of just recalling the fact. Here is an example দিয়া আছে। Second হ'ল promotion of critical and creative thinking. এইটোৰ ক্ষেত্ৰতো open book examination হেল্প কৰে বুলি কৈছে। To assessment of learner readiness, application of course content to real life scenarios, analysis of case studies and connection of content with real world situation. Prevent the proliferation of coaching industry. বৰ্তমান সময়ত যি এক্সাম বেছড কোচিং ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিছে সেই ক্ষেত্ৰতো অপেন বুক এক্সামিনেশ্যনে তাক বন্ধ কৰাৰ ক্ষেত্ৰত, প্ৰিভেণ্ট কৰাৰ ক্ষেত্ৰত হেল্প কৰে। ৰিচোৰ্চ মেনেজমেণ্ট স্কিল এনকাৰেজ কৰাৰ ক্ষেত্ৰতো ই হেল্প কৰে। থ্ৰু দ্য ইউজ অফ অপেন বুক মেথড students learn to efficiently navigate and use reference materials. যিমানবোৰ ৰেফাৰেন্স মেটেৰিয়েলছ আছে ছাত্ৰ ছাত্ৰীয়ে সেই কিতাপবোৰত গুৰুত্ব আৰোপ কৰিব, যিহেতু অপেন বুক এক্সামিনেশ্যন মেথডত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন মেটেৰিয়েলছৰ পৰা লিখাৰ সুবিধা পাব। গতিকে ইয়াৰ জৰিয়তে ৰিচোৰ্চ মেনেজমেণ্ট স্কিলো ডেভেলপ হয়। এক্সামিনেশ্যন ৰিলেটেড যিবোৰ ষ্ট্ৰেছ থাকে সেই ক্ষেত্ৰত তাক ৰিডিউচ কৰাৰ ক্ষেত্ৰত অপেন বুক এক্সামিনেশ্যনে হেল্প কৰে, এইটো ইয়াত দিয়া আছে। আৰু যি এক্সাম ৰিলেটেড ইছ্যুজ তাৰ কাৰণে বিভিন্ন ধৰণৰ ষ্টুডেণ্টৰ মাজত ছুইচাইড যিটো টেন্ডেন্সি এইটো বাঢ়ি গৈ আছে, আৰু গতিকে তেনে ক্ষেত্ৰত অপেন বুক এক্সামিনেশ্যনে এই ষ্ট্ৰেছ ৰিডিউচ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। চেলেঞ্জেছ আছে, চেলেঞ্জেছ ফৰ ইণ্ডিয়ান টিচাৰ্ছ। গতিকে ইন'ভেটিভ অপেন বুক এছেছমেণ্ট কৰাৰ ক্ষেত্ৰত আমাৰ যি বৰ্তমানৰ ইণ্ডিয়ান স্কুল টিচাৰ্ছসকল আছে তেওঁলোকক এই ক্ষেত্ৰত লেক অফ ক্ৰিয়েটিভিটি বুলি ধৰা হৈছে। নেক্সট হৈছে ৰিডাকশ্যন ইন ষ্টুডেণ্টছ মটিভেশ্যন ফৰ ষ্টাডি, যিটো অলৰেডি মই ক'লো কিতাপ লিখি এনচাৰ কৰিব পালে ছাত্ৰ ছাত্ৰী পঢ়াৰ যিটো ধাউতি এইটো কমি আহিব বুলি ইয়াত এটা ডিছএডভান্টেজ ইয়াত উল্লেখ কৰিছে। চেলেঞ্জেছ অফ টাইম মেনেজমেণ্ট, টাইম মেনেজমেণ্টৰ অসুবিধা হ'ব, বিভিন্ন কিতাপ চাই যদি এনচাৰ লিখাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব। এক্সাচাৰ্বেশ্যন অফ ইনইকুৱেলিটি এমং ষ্টুডেণ্টছ,
The availability of different resources can create inequality among students. এইটো এটা সঁচা কথা হয়, কিছুমান ছাত্ৰ ছাত্ৰীৰ ওচৰত ৰিসোৰ্স মেটেৰিয়েল বেছি থাকিব আৰু কিছুমানৰ ওচৰত নাথাকিব, গতিকে তাত এটা ইনইকুৱেলিটি দেখা যাব। লজিষ্টিকেল চেলেঞ্জ আছে। Organizing and administering OBEs বা open book examination can be logistically difficult for the teacher, with the students trying to bring too many books. ইমানবোৰ কিতাপ বিভিন্ন ষ্টুডেন্টছে লৈ আহি পৰীক্ষা হলত বহি পৰীক্ষা দিয়াৰ ক্ষেত্ৰত অসুবিধা হ'ব। তাৰ কাৰণে আমি ইয়াক ক'ব পাৰোঁ লজিষ্টিকেল চেলেঞ্জেছ। Risks of plagiarism. Plagiarism মানে হৈছে with students being tempted to copy answers or use unauthorized material. তেওঁলোকে এনসাৰ কপি কৰাৰ কাৰণে এটা মানসিকতা তেওঁলোকৰ গঢ় লৈ উঠিব আৰু unauthorized materials বিলাকো তেওঁলোকে লয়। ডিজিটেল কিছুমান তেওঁলোকে ইকুইপমেন্ট লৈ পৰীক্ষা হলত বহিব পাৰে, বেলেগে হয়তো তাত ফোনৰ জৰিয়তে কৈ থাকিব, এনেকুৱা ধৰণৰ যিবোৰ unauthorized way হয় তেওঁলোকে সেইবোৰ লোৱাৰ ক্ষেত্ৰতো মন মেলিব। এইটো এটা ডাঙৰ ইস্যু হ'ব। গতিকে পজিটিভো আছে নিগেটিভো আছে। ওভাৰঅল আমি পৰীক্ষা পাৰ্পজত পজিটিভ নিগেটিভ দুইটা কথাই জানিব লাগিব। পৰীক্ষাত যদি ক্ৰিটিকেলি এনালাইচিছ বুলি কয় বা ডিসকাছ বুলি যদি দিয়ে, আমি পজিটিভ নিগেটিভ দুইটা কথাই উল্লেখ কৰিব লাগিব। কি ধৰণৰ ৱে ফৰৱাৰ্ড হ'ব পাৰে, ইয়াত কৈছে যে য়াছপাল কমিটি ৰিপৰ্টৰ ইমপ্লিমেন্টেশ্যন কৰাৰ কাৰণে গুৰুত্ব আৰোপ কৰিব লাগিব। য়াছপাল কমিটি ৰিপৰ্টত কৈছে যে লাৰ্নিং উইদাউট বাৰ্ডেন had recommended reducing the burden of exam and introduction of measures like OBEs to reduce the catch-up syndrome. Catch-up syndrome মানে ইয়াত দিয়া আছে। এটা way forward হ'ব পাৰে development of spirit of critical pedagogy. Teachers must engage in a meaningful dialogue with young students. They should remove their whole attention from completing the official syllabus in time. Training of students এটা জৰুৰী অপচন ইয়াত দিছে। Training for teachers, টিচাৰসকলৰ ট্ৰেইনিঙৰ প্ৰয়োজন আছে। আৰু আলটিমেটলি এটা কনক্লুজন দিছে যে OBEs can become a game changer for the education system of our country. However, for real gains, it requires specific training প্ৰয়োজন আছে, such as teaching students how to break down a question. কি ধৰণে এটা কুৱেশ্যনক আমি ব্ৰেক ডাউন কৰিব পাৰোঁ সেই ধৰণৰ ট্ৰেইনিং টিচাৰক দিয়াৰো প্ৰয়োজন আছে। কনচেপ্ট এনালাইচিছ কি ধৰণে কৰিব লাগে আৰু তাক কি ধৰণে এপ্লাই কৰিম, মানে আমি কেৱল এনচাৰ্ছটোৰ কাৰণে আমি কিতাপখন দিলে কেৱল এনচাৰটো বিচৰাটোৱে আমাৰ দায়িত্ব নহয় বা অপেন বুক এক্সামিনেশ্যনৰ এইটো উদ্দেশ্য নহয়। আনহাতে এইটো চাব লাগিব যে সেই নিৰ্দিষ্ট কিতাপখনৰ পৰা আমি কি ধৰণে কনচেপ্টটো এনালাইজ কৰি পেলাই আমি তাক সুন্দৰকৈ এপ্লাই কৰিব পাৰোঁ বা আমি কুৱেশ্যন তাক কি ধৰণে ব্ৰেকডাউন কৰিব পাৰোঁ, সেই গোটেই কথাখিনি শিকাব পাৰিলেহে অপেন বুক এক্সামিনেশ্যনৰ যিটো পজিটিভ কথা ভবা হৈছে সেইটো পোৱা যাব আৰু তেতিয়াহে ইয়াৰ একচুৱেল বেনিফিটটো আমি পাম। গতিকে আজিৰ এই ভিডিঅ'টোত অপেন বুক এক্সামিনেশ্যনৰ যি কনচেপ্ট তাত আমি পজিটিভ নিগেটিভ দুইটা চাইড চালোঁ। অপেন বুক এক্সামিনেশ্যনটো আমাৰ এটা নিউ কনচেপ্ট নহয়, আমি সেইটো চালোঁ আৰু লগতে যিখিনি ৱে ফৰৱাৰ্ড ষ্টেপ ল'ব পাৰি সেই বিষয়ে ইয়াত ধুনীয়াকৈ দিয়া আছে। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। এনেধৰণে আমি এই যি লাষ্ট এমাহ আছে তাত আমি কিছু নতুন নতুন কথা সংযোগ কৰিবৰ কাৰণে চেষ্টা কৰিম, যাতে তেনেধৰণৰ কুৱেশ্যন আহিলেও যাতে আপোনালোকে পৰীক্ষাত এৰি আহিব লগা নহয়। আনহাতে বাকী যিবোৰ আমাৰ এক্সামৰ চিলেবাছত যিখিনি টপিক আছে সেইখিনিতো আমি ডেফিনেটলি চাম। যি ধৰণে যোৱাকালি আমি হাইড্ৰকাৰ্বনৰ কথা চালোঁ, আনটেপ হাইড্ৰকাৰ্বন ইন নৰ্থ ইষ্ট, তাৰ পটেঞ্চিয়েলিটিৰ বিষয়ে চালোঁ। লাষ্ট এটা ভিডিঅ'ত মই চালোঁ আছামিজ লেংগুৱেজটো যি ধৰণে ক্লাছিকেল লেংগুৱেজ হ'ল, ঠিক তেনেদৰে আমি টেৰিফৰ ইম্পেক্টৰ কথা চালোঁ। সেইধৰণে যিখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড যিবোৰ টপিক আমাৰ কাৰণে খুব প্ৰয়োজনীয়, তেনেধৰণৰ টপিক মই দি যাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে পঢ়ি থাকক, সময় নষ্ট নকৰিব। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। ধন্যবাদ।